এইটো হ'ল বাকলি নথকা থলুৱা লোকেল শিঙি মাছ। এই বাকলি নথকা থলুৱা লোকেল শিঙি মাছ আগৰ দিনত আমি দেখা পাইছিলোঁ খাল বিল পুখুৰী আদিত যথেষ্ট পৰিমাণে। বৰ্তমান যুগত এই প্ৰজাতিৰ মাছটো আমাৰ মাজৰ পৰা বিলুপ্তি হ'ব ধৰিছে। এই প্ৰজাতিৰ মাছটো যে আমি অকল পুখুৰীতে ফাৰ্মিং কৰিব লাগে সেয়াই নহয়, আমি পকা টেংকি বনাই সেই টেংকিৰটো আমি এই মাছৰ ফাৰ্মিং কৰিব পাৰোঁ। যদি আমি এই প্ৰজাতিৰ মাছটো আমি পকা টেংকিতে হওক বা পুখুৰীতে হওক যদি আমি ফাৰ্মিং কৰোঁ, তেতিয়াহ'লে নিশ্চয় 5 মাহৰ পৰা 6 মাহৰ ভিতৰত আমি হাৰ্ভেষ্টিং কৰি যথেষ্ট পৰিমাণ লাভৱান হ'ব পাৰোঁ। আৰু যদি কাৰোবাৰ এই মাছৰ প্ৰয়োজন হয়, তেতিয়াহ'লে স্ক্ৰীণত দিয়া কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে এনেদৰে কাৰ্টন কৰি আমি পঠিয়াই দিওঁ। ধন্যবাদ।